জিলা প্ৰশাসনক আমি অনুৰোধ জনাওঁ যিটো কাৰণে তাৰমানে উচ্ছেদ কৰিবলৈ আহিছে, যিটো প্ৰাকৃতিক বানৰ সমস্যা, বাৰোৱাটিৰ পৰা বটদ্ৰৱা থানলৈ যোৱা যিটো ৰাস্তা, একেটো পানীৰ তলত ৰাস্তাটো থাকে, ৰাইজ বাৰিষা কালত খোজকাঢ়িব নোৱাৰে। গতিকে এনেকুৱা ৰাস্তা এখন যদি পানীৰ তললৈ যায়, PWD ৰাস্তা যদি পানীৰ তললৈ যায়, কিমান পানী হয় অনুভৱ কৰিব পাৰি। গতিকে জিলা প্ৰশাসনক অনুৰোধ জনাওঁ যাতে এই খালখন ধুনীয়াকৈ খান্দি তাৰমানে গোটেইখিনি মুকলি কৰি দিয়ে, যাতে ৰাইজৰ সমস্যা সমাধান হয় আৰু বটদ্ৰৱা শংকৰদেৱ যিটো থান আছে, থানলৈ যোৱাৰ ৰাস্তাও যাতে ভৱিষ্যতলৈ নিৰাপত্তাত আহে, আমি সেইটোৱে কামনা কৰিছোঁ। যাতে এই এভেকশ্যনটো এনেকুৱা হ'ব লাগে যাতে কৃত্ৰিম বানৰ সমস্যা নহয়, যিটো মানে মুকলি হ'ব লাগে কালটো JCB বা ভুকলেন লগাই ধুনীয়াকৈ তাৰমানে কৰি দিব লাগে। আৰু যিখিনি তাৰমানে মেইন জেগাত চৰকাৰী মাটি আছে এইখিনি উচ্ছেদ হোৱাটো আমি বিচাৰোঁ। ইয়াত কিমানখন গাঁও কৃত্ৰিম বানৰ কবলত পৰে? প্ৰায় 10-15খন গাঁও কৃত্ৰিম পানীৰ কবলত পৰে। খেতি বাতি কৰিব পাৰে নে? খেতি বাতিটো নোৱাৰেই, ঘৰত থাকিব নোৱাৰে, একেবাৰে আপোনাৰ 5 মাহলৈকে ঘৰত পানী থাকে। বানপানী হ'লে 7 দিন থাকে আৰু 5 মাহলৈকে কৃত্ৰিম বানৰ পানী থাকে। এপ্লিকেণ্ট দৰখাস্তকাৰী আমি এই উচ্ছেদ যেনেকৈ হ'ব লাগে তেনেকৈ হ'ব লাগিব, নহ'লে এই চৰকাৰী ধন অপচয় কৰাৰ কোনো দৰকাৰ নাই। ইয়াত যেনেকৈ এই উচ্ছেদৰ কামত লগাইছে, এইটো চৰকাৰী ধন অপচয়ৰ বাহিৰে আৰু একো নহয়। আমাৰ ৰাইজৰ কোনো কাম ইয়াত নহ'ব যদি এই ফকলেন JCB লগাই এই উচ্ছেদ নকৰে। আমি ৰাইজে পাট্টাৰ মাটি এৰি দিছে, ৰাইজে পুখুৰী সিঁচি দিছে যে আমাৰ এই কামখিনি ধুনীয়াকৈ হ'ব লাগে, চৰকাৰী ধন আহিছে, চৰকাৰী ধনেৰে আমাৰ এই ৰাইজ উপকৃত হ'ব লাগে। কিন্তু এই যি উচ্ছেদ আৰম্ভ হৈছে আজি কোৰ দাগ খন্তি লৈ পেলাই এইটো দি পেলাই চৰকাৰী ধনৰ অপচয়ৰ বাহিৰে আৰু একো নহয়, এইটো বেকু ভাওনা। ডিচেম্বৰৰ 16 তাৰিখ আমি আগতে ৰাইজে গম পাইছিলোঁ যে এভেকশ্যন হ'ব, কৃত্ৰিম বানৰ যিটো সমস্যা সমাধান কৰিব। তাৰ কাৰণে গোটেই ৰাইজে যিসকলৰ পুখুৰী আছিলে তেওঁলোকে মাছ টাছ মাৰি খালী কৰি ৰাখিছে। কিন্তু দেখিছোঁ আজি প্ৰশাসনে যিটো উচ্ছেদ চলাইছে এইটো একেবাৰে নিন্দনীয় উচ্ছেদ, মানে কোনো ধৰণৰ কাম নহয়, ৰাইজৰ কোনো উপকাৰ নহয়, এনেই তাৰমানে অলপ মানুহ লগাই পেলাই কোৰ দি পেলাই তাৰমানে অলপ খহি আছে। এইবিলাক ধৰি লওক দুপৰীয়া হ'ব, মানুহখিনি গুচি যাব, এভেকশ্যন শেষ। গতিকে মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ জনাওঁ যাতে এই যিটো এভেকশ্যন কৰিব বুলি কৈছে 3-4 দিনত, যাতে ভালকৈ কৰি ৰাইজৰ সমস্যা সমাধান কৰি দিয়ে, তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ জনাইছোঁ। শ্ৰমিক লগাইছে, যথেষ্ট ধন ইয়াত দিব লাগিব, খৰচ হ'ব। যিসকল শ্ৰমিক লগাইছে তাৰমানে যদি দিনত 50,000 টকা খৰচা হয়, কাম হ'ব 5,000 টকাৰ। গতিকে শ্ৰমিক লগাই কি কাম আছে? আজিকালি ইঞ্জিনৰ যুগ, ইঞ্জিনেৰে চব কাম কৰিব পাৰি। গতিকে মানে ৰাইজে বিচাৰি আছে যে ফুকলেন লগাই পেলাই যি ধৰণে কৰিব লাগে সেইমতে কৰক। চাওক, আমি এইটো এভেকশ্যনৰ পক্ষত আমি দৰখাস্তকাৰী আছিলোঁ, আমি পাব্লিক আছিলোঁ দৰখাস্তকাৰী। এভেকশ্যন যেনেকৈ কৰিব লাগিছিল আমাৰ মতে কৰিব লাগিব, নহ'লে এনেকৈ বেকু ভাওনা কৰি পেলাই এই চৰকাৰী ফাণ্ড খৰচা কৰিবলৈ আমি নিদিওঁ। চৰকাৰী ফাণ্ড আমি খৰচা কৰিব নিদিওঁ। এটা JCB নাই, এটা ফকলেন নাই, এই কেইজনমান মানুহ লগাই পেলাই এই পুখুৰীৰ পাৰখিনি মানে পানীৰ লগত সমান কৰি থৈ গ'লে আমাৰ সমস্যা সমাধান নহয়। আমাৰ যিটো কৃত্ৰিম বানৰ সমস্যা, মূল সমস্যাৰ কাৰণে যিটো সমস্যাৰ কাৰণে আমি প্ৰতিবাদ কৰিছিলোঁ, উচ্ছেদ হ'ব লাগে বুলি আমি দাবী জনাইছিলোঁ, সেইটো যদি নহয় তেনেহ'লে এই বেকু ভাওনা কৰি লাভ নাই। আমি DC ছাৰ, ADC ছাৰ তেখেতসকলৰ কি পৰিকল্পনাত যে এই কাম আৰম্ভ কৰিছে আমি গম নাপাওঁ। আমাৰ লগত তেখেতসকলে আমাক বুজনি দিয়ক, আমাক সন্তুষ্ট কৰি ক'ব লাগিব যে এইটো এনেকৈ কৰি আছোঁ, পিছত আৰু কি কৰিব, লাগিলে আৰু কেইদিন পিছত কৰক, পানীও আৰু শুকাই লওক কিন্তু আমাৰ এই কাম ভালকৈ হ'ব লাগিব। আমাৰ যিটো সমস্যা, এই সমস্যা কিন্তু সমাধান হোৱাকৈ কৰিব লাগিব, নহ'লে আমি এই এভেকশ্যন আমি মানি নলওঁ। আৰু আমি CM ছাৰক আমি অনুৰোধ জনাওঁ, আমাৰ ৰাইজৰ দাবী আছিল এই এভেকশ্যনৰ, ৰাইজৰ দাবীত এই এভেকশ্যন আৰম্ভ হৈছে যদি তেনেহ'লে আমাৰ ৰাইজে যেনেকৈ বিচাৰোঁ তেনেকৈ এই এভেকশ্যন হ'ব লাগে। যিটো প্ৰাকৃতিক ৰাস্তা আছিল, পানী যোৱাৰ ৰাস্তা আছিল, সেই ৰাস্তা সুন্দৰকৈ হ'ব লাগিব। এটা ফকলেন নাই, এটা JCB নাই। চাওক, এনেকৈ লেবাৰ লগাই পেলাই এই কোৰ দাগ খন্তি দি পেলাই এভেকশ্যন হ'ব নেকি? এই এভেকশ্যন আমি মানি নলওঁ। যিটো শুনিছিলোঁ আমাৰ ৰাইজৰ মতে সেইটো হোৱা নাই।
এতিয়া মানুহবিলাকে আজি একমাহ ধৰি ফিচাৰীবিলাক খালী কৰি থৈছে আৰু খালী কৰি 40 ফুট বহলকৈ মানে ডাঙৰ JCB পকলেন দি কাম কৰিব বুলি ৰাইজে শুনা পাইছিল। এতিয়া আমি চিফ মিনিষ্টাৰ ছাৰলৈ আপত্তি জনাইছোঁ যাতে 40 ফুট বহলকৈ যাতে বিলটো এভেকশ্যন কৰে। আমাৰ এইটো কাম পচন্দ হোৱা নাই, কিন্তু আমাৰ খেতি পথাৰ চব পানীৰ তলত থাকে, আমি ধান খেতি কৰিব নোৱাৰোঁ। আমি দুখীয়া মানুহ, লোকৰ মাটি চুক্তি কৰি খাওঁ পইচা দি, সেইকাৰণে বহুত মানুহ সমস্যাত পৰি আছে ৰাইজ এইফালে। আমি চিফ মিনিষ্টাৰৰ ছাৰলৈ অতি ধন্যবাদ জনাইছোঁ যাতে সোনকালে বিল চিলবিলাক এভেকশ্যন কৰি দিয়ে। ইয়াত কিমান বছৰ ধৰি এই পুখুৰীবিলাক বহুত আজি হাজাৰ হাজাৰ 2000 3000 মানুহ সেইবাৰ পানীৰ তলত ভুগি আছে। মানুহবিলাকে ৰাইজ কষ্ট পাই আছে। তাৰ আমাৰো এইফালে খেতি পথাৰ আছে, আমি চুক্তি কৰোঁ লোকৰ পৰা আদি ভাগে চুক্তি কৰোঁ, সেইবিলাক খেতি পথাৰ নহয়। তে সেই চিফ মিনিষ্টাৰ ছাৰলৈ আমি বিশেষকৈ অনুৰোধ জনাইছোঁ যাতে চিফ মিনিষ্টাৰ ছাৰে এতিয়া যে প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে, আপুনি সন্তুষ্ট নহয়? না, আমাৰ এইটো ধৰক ৰাইজে সন্তুষ্ট নহয়, আমি বুলি নহয়, গোটেই পাব্লিকে সন্তুষ্ট হোৱা নাই। এইটো কিহৰ কাৰণে? এইটো মানে ধৰক যেনেকুৱা কৰিব লাগিছিল কামটো তেনেকুৱা হোৱা নাই। পকলেন দি ভাঙিব লাগে। পকলেন দি কৰিব লাগিব। এতিয়া শ্ৰমিক লগাইছে, শ্ৰমিক লগাইছে এতিয়া। আপোনালোক সন্তুষ্ট নহয়? না, আমি বুলি নহয়, গোটেই ৰাইজে সন্তুষ্ট হোৱা নাই। তো এইখিনিলৈ ছাৰলৈ ধন্যবাদ জনাইছোঁ, চিফ মিনিষ্টাৰ ছাৰলৈ, যাতে ছাৰে যাতে কামটো ধুনীয়াকৈ কৰাই যাতে। ধন্যবাদ, এইখিনিলৈকে ধন্যবাদ জনাইছোঁ মই।